আজি আমি বিটিআৰ বেংগলী ফেডাৰেশ্যন ডিমাকুছী আঞ্চলিক কমিটিৰ কাৰ্যালয়ত বৃহত্তৰ ডিমাকুছী অঞ্চলৰ যিটো মাটিৰ এটা সমস্যা আছে, বহুত পুৰণা সমস্যা। এই সমস্যাটো সমাধান কৰাৰ কাৰণে আমি আজি বুদ্ধিজীৱী এটা মেল আমি পাতিলোঁ আৰু ইয়াত এটা কমিটি আমি গঠন কৰি দিলোঁ। তেওঁলোকে গোটেই এই ডিমাকুছী অঞ্চলৰ যিসকলৰ মাটিৰ সমস্যা আছে, অৰ্থাৎ মাটি এতিয়ালৈকে নামজাৰিকৰণ কৰি ল'ব পৰা নাই, তেখেতসকলক সহায় কৰিবৰ কাৰণে এই কমিটিয়ে কাম কৰিব। আৰু তেখেতসকলে গ্ৰাউণ্ডত মণ্ডল আৰু SDCৰ সহায়ত প্ৰপ'জেল বনাই পেলাই আমাৰ সাব ডিভিজনেল লেণ্ড এডভাইজৰী যিটো মিটিং আছে, তাত তেওঁলোকে সেই প্ৰপ'জেলটো লৈ যাব আৰু তাত আমি চাই পেলাই আমি এপ্ৰুভেলটো দি পেলাই আমাৰ কাউন্সিলত পঠাই দিব আৰু কাউন্সিলৰ পৰা এপ্ৰুভ হৈ আহিব। আৰু এপ্ৰুভ হৈ আহিলে তেওঁলোকে যিসকলে মাটি এতিয়ালৈকে নামজাৰিকৰণ কৰিব পৰা নাই, তেওঁলোকৰ মাটি নামজাৰি হৈ যাব। সেইটো খুব পুৰণা সমস্যা, যি সমস্যাৰ কাৰণে মানুহ কেতিয়াবা ভয়, কেতিয়াবা নানানটা ধৰণৰ পৰিৱেশ সৃষ্টি হোৱাৰ এটা চান্সটো থাকে। মানে বহুতে কেতিয়াবা তাচ্ছিল্য কৰে, আপোনালোকে বহি থকা মাটি চৰকাৰী মাটি, আপোনালোকে দখল কৰি আছে, এনেকুৱা ধৰণৰ কিছু কথাবিলাক কোৱাটো আমি শুনো, যাৰ কাৰণে ইয়াৰ স্থায়ী বাসিন্দাসকলৰ মনত দুখ আঘাত এইটো পায়। সেইটো কাৰণে মই পদক্ষেপ লৈছোঁ, ভেৰগাঁও সমষ্টিত যিমানখিনি মানুহে বহি আছে, যিসকলে আমাৰ নাগৰিক, তেখেতসকলে পৰ্যাপ্ত পৰিমাণৰ তেখেতসকলৰ তথ্যটো দিব লাগিব, ডকুমেণ্টছটো। এই ডকুমেণ্টছটো যিসকলে দিব পাৰিব, তেওঁলোকে চবে মাটিৰ উনাৰ হৈ যাব বা মাটিৰ তেওঁলোকে নামজাৰিকৰণ কৰা হ'ব। আৰু সেইটো কাৰণে মই পদক্ষেপ লৈ আছোঁ। সৌদ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ডিমাকুছী আঞ্চলিক সমিতিৰ কাৰ্যালয়ত এক সাধাৰণ সভা আয়োজন কৰা হৈছিল। সাধাৰণ সভা আয়োজন কৰাৰ উপস্থিত থাকিছিল আমাৰ ৩২ নং বেৰগাঁৱৰ সন্মানীয় EM ডাঙৰীয়া দাবৈচা বড়ো মহাশয়। তো আৰু লগতে উপস্থিত আছিল আমাৰ এই অঞ্চলৰ বিভিন্ন জাতিৰ সমাজসেৱক, সন্মানীয় ব্যক্তিসকল। আৰু উপস্থিত আছিল আমাৰ ডিমাকুছী নাম্বাৰ 1 উত্তৰ ডিমাকুছী, নাম্বাৰ 2 ডিমাকুছী, নাম্বাৰ 3 ডিমাকুছীৰ ৰাইজ। তো আজি যি এটা সমস্যাৰ সমাধান হ'বলগীয়া হৈ আছে, তো সেই সমস্যাটো হ'ল 1 নম্বৰ আমাৰ হ'ল মাটিৰ সমস্যা। তো মাটিৰ সমস্যা আমি আজিৰ বুলি নহয়, আমি 71ৰ আগৰ পৰাই আমি এই সমস্যাত ভুক্তভোগী। তো এতিয়া আমাৰ যোনটো নেকি সমাধান হ'বলগীয়া, আজি আমাৰ ইয়াতে যোনটো আলোচনা হ'ল, আমাৰ সন্মানীয় EM ডাঙৰীয়া আমাক যিখিনি বুজাই দিলে যে কেনেকুৱা হ'বলগীয়া হ'ব, তো সেই হিচাপত আমি শুনিবলৈ বহুতো সুখী। আৰু এই কামটো ছাকচেছ হোৱালৈকে আমিও বহুত আশাবাদী হৈ আছোঁ। আগন্তুক দিনত যেতিয়া নেকি এই অঞ্চলৰ এই সমস্যাটো সমাধান হ'ব, আৰু আমিও আমাৰ ফেডাৰেশ্যনৰ পৰা এই সমাধান কৰা সন্মানীয় ব্যক্তি EM ডাঙৰীয়াক আমি চিৰজীৱনলৈকে আমি মনত ৰাখিব লগা হ'ব। তো এইখিনি মোৰ ক'বলগীয়া। তো এইখিনিতে যুৱ ছাত্ৰ ফেডাৰেশ্যন, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্যালয়ত আমাৰ সন্মানীয় EM মহোদয়ে, দাবৈচা মহোদয়ে যি এটা পদক্ষেপৰ কথা ঘোষণা কৰিছে, আমি ডিমাকুছী আঞ্চলিক কমিটিয়ে আঞ্চলিক কমিটি লগতে সমাজে আমি খুব সুখী হৈছোঁ যে আমাৰ ডিমাকুছী 1 নম্বৰ উত্তৰ ডিমাকুছী, 2 নম্বৰ উত্তৰ ডিমাকুছী, 3 নম্বৰ উত্তৰ ডিমাকুছীৰ অধিকাংশ মানুহ দুখীয়া খেতিয়ক আৰু আমাৰ মাটিৰ সমস্যা আছে। 1970 চনত জৰীপ হৈছিল, জেনেৰেল সাধাৰণ জৰীপ হৈছিল, তাৰপিছত আজিৰ তাৰিখলৈ কোনো জৰীপ হোৱা নাই। আৰু সেই জৰীপৰ পিছৰ পৰাই এতিয়ালৈকে মাটিবিলাক তজি হৈ আছে। ঘৰৰ ভেটি বাৰী আমাৰ গোটেই চৰকাৰী মাটি। গতিকে এই সময়ছোৱাত বা এইখিনিতে আমাৰ দাবৈচা মহোদয়ে যি এটা আমাক আশ্বাস দিছে মাটিখিনি মেডিকৰণৰ কাৰণে বা আবণ্টনৰ কাৰণে, এইটো আমি বৰ সুখী হৈছোঁ। আৰু এই পদক্ষেপত আমি আদৰণি জনাইছোঁ, এই ক্ষেত্ৰৰ ভৱিষ্যত ভাল কামনা কৰিছোঁ।